নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ক্লাস 8ৰ চেপ্টাৰ 1 অৰ্থাৎ পৰিমেয় সংখ্যা এই অধ্যায়টোৰ পৰা অনুশীলনী 1.2 থকা কোৱেশ্চন নম্বৰ 2 আৰু 3 থকা প্ৰশ্নবোৰ সমাধান কৰিম আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি অনুশীলনী 1.2 ৰ কোৱেশ্চন নম্বৰ 1 লৈকে সমাধান কৰি আহিছো তোমালোকে যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই লবা তেতিয়ালে বলচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো চোৱা কোৱেশ্চন নম্বৰ 2 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো পাঁচটাকৈ পৰিমেয় সংখ্যা লিখা তো প্ৰথমতে এক নম্বৰটো কৰো সো 2 ৰ 1 নম্বৰ ইয়াত কি বুলি কৈছে যে -3/5 আৰু 1/3 এই পৰিমেয় সংখ্যা দুটাৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা আমি লিখিব লাগে তো ইয়াতৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা কেনেকৈ উলিয়াবা প্ৰথমতে আমি কি কৰিব লাগিব এই পৰিমেয় সংখ্যা দুটাৰ হৰগিটা আমি একে বনাই ল'ব লাগিব সো ইয়াত হৰ কি আছে 5 ইয়াত আছে 3 একে বনাই লোৱা একে বনাবৰ কাৰণে আমি কি কৰিম এই 5 আৰু 3 ৰ লসাগু লম তো এনেকৈ লিখা সলিউশন 5 আৰু 3 ৰ লসাগু 5 আৰু 3 ৰ লসাগু কিমান 15 তাৰ মানে আমি কি কৰিম ইহতৰ হৰগিটা 15 বনাই লম ঠিক আছে তো প্ৰথমটো কি আছে -3/5 তো ইয়াৰ হৰটো 15 বনোৱা -3/5 ইকুৱেল হৰটো কি কৰিম 15 এতিয়া 5 ৰ লগত কি ইনটু কৰিলে 15 হ'ব 3 তলত যেটো সংখ্যা ইনটু কৰিছা ওপৰতো হে একে ইনটু কৰিব লাগিব তো 3 3 গুণ 9 মাইনাস এটা আছে -9/15 আৰু এটা কি আছে 1/3 ইয়াতো একেদৰে কৰা 1/3 ইনটু কি হ'ব তলত 15 এটা 3 ৰ লগত কি ইনটু কৰিলে 15 হ'ব 5 তলত 5 ইনটু কৰিছে ওপৰতো 5 ইনটু কৰিব লাগিব তো ওপৰত কিমান হ'ব 5 1 গুণ 5 এটা -9/15 আৰু 5/15 ইহতৰ মাজৰ যিকোনো পাঁচটা উলিয়াই দিয়া তো এনেকৈ লিখি দিয়া যে এটাকে -3/5 মানে হৈছে আমাৰ -9/15 ঠিক আছে -3/5 আৰু 1/3 মানে কি 5/15 ঠিক আছে মাজৰ পাঁচটা পৰিমেয় সংখ্যা হল এটা লক্ষ্য কৰা ইহতৰ মাজত কি থাকে -8/15 থাকিব -7/15 থাকিব -6/15 থাকিব -6/15 তো এনেকৈ থাকিব ঠিক আছে যিকোনো পাঁচটা লিখি দিলে হল তো আমি প্ৰথমতে লিখো ধৰা -8/15 -7/15 -6/15 লিখিব পাৰা -5/15 লিখিব পাৰা -4/15 লিখিব পাৰা কেইটা হল 1 2 3 4 5 হৈ যাব এইখিনি লিখিলে হ'ব বুজি পাইছা তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা আৰু বাকি কোৱেশ্চন বিলাকো আমি সেই একে প্ৰসেস মতেই কৰিম 2 নম্বৰটো চোৱা -2/3 আৰু 5/3 ইয়াতে লক্ষ্য কৰা হৰগিটা কি আছে একে আছে হৰগিটা একে আছে আৰু ওপৰত যিগিটা আছে -2 আৰু 5 এতিয়া -2 আৰু 5 ৰ মাজত পাঁচটা সংখ্যা আমি পামনে যদি পাও তেতিয়াহলে এইটো আৰু উলিয়াই থাকিব নালাগে ইয়াৰ পৰা ডাইৰেক্ট পাঁচটা উলিয়াই দিব পাৰিবা মানে চোৱা কেই নম্বৰ এইটো 2 ৰ 2 নম্বৰটো -2/3 আৰু 5/3 তো ইহতৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হল কি পাবা চোৱা -2/3 আছে হয়নে তাৰপিছত -1/3 হ'ব 0/3 হ'ব 1/3 হ'ব 2/3 হ'ব 3/3 হ'ব 4/3 হ'ব আৰু কি আছে লাষ্টত 5/3 তো এই দুটা বাদ দি মাজৰ যিকোনো পাঁচটা লিখি দিলে হৈ গল তো মাজৰ পাঁচটা তুমি লিখি দিয়া কি লিখিব পাৰা -1/3 0/3 1/3 2/3 তাৰপিছত লিখিব পাৰা 3/3 1 2 3 4 5 হৈ গল পাঁচটা হৈ গল এবাৰ 3 নম্বৰটো চোৱা 3 নম্বৰত কি আছে -5 আৰু -4 ইহতৰ মাজৰ যিকোনো পাঁচটা পৰিমেয় সংখ্যা লিখিব লাগে এটা তোমালোকে ক'বা যে ইয়াতো হৰ একোৱে নাই
তেতিয়াহ'লে আমি কি বনাই ল'ম হৰটো চোৱা একোৱে নাই মানে কি 1 এটা আছে হয়নে তো -5/1 আৰু -4/1 তেতিয়াহ'লে ইয়াৰ মাজত 5টা আমি নাপাওঁ তেতিয়াহ'লে আৰু অলপ বঢ়াই ল'ব লাগিব কেনেকৈ বঢ়াই ল'বা চাবা কেই নম্বৰ এইটো 2 ৰ 3 নম্বৰ ঠিক আছে তো -5/1 ইকুৱেল -5/1 ইনটু হৰগিটা একে বনাই ল'ব লাগিব তো হৰগিটা আমি এক কাম কৰোঁ 10 বনাই লওঁ ঠিক আছে 10 তো 10 বনাবৰ কাৰণে একৰ লগত কি ইনটু হ'ব 10 তলত 10 ইনটু কৰিছা ওপৰতো 10 ইনটু কৰিব লাগিব 5 দুগুণ 50 মাইনাছ আছে তাৰপিছত কি আছে -4/1 ইকুৱেল তো -4/1 ইনটু তো ইয়াতো আমাৰ হৰটো 10 হ'ব কাৰণ হৰগিটা একে একে থাকিব লাগে ঠিক আছে তো চোৱা একৰ লগত কি ইনটু কৰিলে 10 হ'ব 10 ওপৰতো 10 ইনটু কৰা 4 দুগুণ 40 মাইনাছ এটা আছে ঠিক আছে এবাৰ ইয়াতৰ মাজত যিকোনো 5টা পৰিমেয় সংখ্যা লিখি দিয়া -5 আৰু -4 ৰ মাজৰ যিকোনো 5টা পৰিমেয় সংখ্যা হল কি কি লিখিব পাৰা চোৱা -40 আছে তো -41/10 লিখিব পাৰা -42/10 লিখিব পাৰা -43/10 লিখিব পাৰা -50 ওপৰত নাযাবা দেই ইয়াতৰ মাজৰ লিখিবা যিকোনো 5টা -44/10 লিখিব পাৰা -45/10 লিখিব পাৰা কেইটা হ'ল 1 2 3 4 5 তো তোমালোকে যদি আৰু 6টা লিখিব দিয়ে তেতিয়াহ'লে -46/10 লিখিব পাৰা আৰু যদি লিখিব দিয়ে -47/10 লিখিব পাৰা ঠিক আছে তো আমাক ইমান দৰকাৰ নাই 5টা লিখিলে হ'ব হৈ গ'ল এবাৰ 4 নম্বৰটো চোৱা -2/-3 3/7 তো ইয়াতৰ লসাগুটো কি কৰিব লাগিব একে বনাই ল'ব লাগিব তো কেনেকৈ বনাবা কেই নম্বৰ এইটো 2 ৰ 4 নম্বৰ যদি হৰগিটা একে একে নাথাকে তেতিয়াহ'লে লসাগু লৈ কিনে হৰগিটা একে বনাই ল'বা ঠিক আছে তো এনেকৈ লিখা 3 আৰু 7 ৰ লসাগু ইয়াত তুমি -3 আৰু 7 ৰ লসাগু নিলিখিবা কাৰণ এই 3 আৰু 7 ৰ লসাগুহে ল'বা তুমি ঠিক আছে তো লসাগু কিমান হ'ব 3 7 গুণ 21 ঠিক আছে 21 হৈ গ'ল লসাগু তো এতেকে কি আছে -2/-3 তো ইয়াতে তুমি মাইনাছ মাইনাছ তলৰ পৰা কেনসেল কৰিব পাৰা 2/3 হৈ যাব ঠিক আছে তো 2/3 ইনটু হৰটো কি হ'ব 21 হ'ব ঠিক আছে এতিয়া 3 লগত কি ইনটু কৰিলে 21 হ'ব 7 তলত 7 ইনটু কৰিছা ওপৰতো কৰা 7 দুগুণ 14 আৰু কি আছে 3/7 ইকুৱেল 3/7 ইনটু 21 হ'ব লাগিব হৰ তো 3 ইনটু কৰিব লাগিব 3 7 গুণ 21 তলত 3 ইনটু কৰিছা ওপৰতো 3 ইনটু কৰা 3 3 গুণ 9 এতিয়া আমি কি কৰিব লাগে ইহঁতৰ মাজৰ 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে চোৱা এই 9 আৰু 14 ৰ মাজত কেইটা থাকে মাজৰ 9 আৰু 14 লিখিব নোৱাৰা 10 10/21 লিখিব পাৰা ঠিক আছে তো কি কি থাকে 10 11 12 13 চাৰিটাহে থাকে 5টা লিখিব নোৱাৰো সেইকাৰণে আমি কি কৰিব লাগিব হৰটো আৰু অলপ বঢ়াই ল'ব লাগিব 21 আছিলে আৰু অলপ বঢ়াই ল'ম ঠিক আছে কেনেকৈ বঢ়াবা চোৱা হৰগিটা আকৌ একে থাকিব লাগিব তো আমি এক কাম কৰোঁ আমি যদি 10 ইনটু কৰি দিওঁ আটাইকেইটাতে 10 মানে তলত যিটো ইনটু কৰিব লাগে ওপৰতো সেই একে ইনটু কৰিব লাগে তো কিমান হ'ব 10 ইনটু 21 210 ইয়াতো কিমান হ'ব 210 হৰগিটা আমাৰ একে হৈ গ'ল এতিয়া ওপৰত কি হ'ব 9 ইনটু 10 90 আৰু ইয়াত 14 ইনটু 10 140 এতিয়া ইয়াতৰ মাজত বহুত কেইটা পৰিমেয় সংখ্যা পাই যাম যিকোনো 5টা লিখিলেও হ'ব লিখা এতেকে -2/-3 আৰু 3/7 ইয়াৰ মাজৰ যিকোনো 5টা পৰিমেয় সংখ্যা হ'ল ইয়াৰ মাজত যিকোনো 5টা পৰিমেয় সংখ্যা কি হ'ব তুমি কি লিখিব পাৰা 91/210 লিখিব পাৰা কমা 92/210 লিখিব পাৰা কমা
93/210 লিখিব পাৰা কমা 94/210 লিখিব পাৰা কেইটা হ'ল 1 2 3 4 আৰু এটা লিখি দিয়া 95/210 যিকোনো পাঁচটা লিখিব লাগে হৈ গ'ল বুজি পাইছা তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা কুৱেশ্যন নম্বৰ 3 আছে আমাৰ আগত -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু যিকোনো পাঁচটা পৰিমেয় সংখ্যা লিখা তাৰমানে ইহঁতৰ মাজৰ যিকোনো পাঁচটা পৰিমেয় সংখ্যা লিখিব লাগে আগৰ দৰেই তো ইহঁতৰ হৰকেইটা একে বনাই লোৱা তো চোৱা 5 আৰু 2 ইহঁতৰ লসাগু কিমান হ'ব এনেকৈ লিখা 5 আৰু 2ৰ লসাগু কিমান হ'ব 5 দুগুণ 10 ঠিক আছে তো এতেকে হৰকেইটা আমি কি কৰিম একে বনাই ল'ম -2/5 আছে তো ইকুৱেল -2/5 ইনটু হৰ কি হ'ব 10 5ৰ লগত 2 ইনটু কৰিব লাগিব তো তলত 2 ইনটু কৰিছে ওপৰতো 2 ইনটু কৰা 2 দুগুণ 4 মাইনাছ এটা আছে তাৰপিছত কি আছে 1/2 ইকুৱেল 1/2 ইনটু কি আছে 10 5 দুগুণ 10 5 5 এক গুণ 5 এতিয়া ইয়াতৰ মাজৰ যিকোনো পাঁচটা পৰিমেয় সংখ্যা লিখি দিয়া -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু যিকোনো পাঁচটা পৰিমেয় সংখ্যা হ'ল সো আমি কি কৰিব লাগে -2/5 তকৈ ডাঙৰ সংখ্যা লিখিব লাগে ঠিক আছে তো -2/5 মানে কি -4/10 আৰু 1/2 মানে কি 5/10 আৰু কি কৰিব লাগে এই 1/2 তকৈ সৰু লিখিব লাগে তাৰমানে ইহঁতৰ মাজৰ তো চোৱা -4/10 আছিলে তো -3/10 লিখিব পাৰা কমা -2/10 লিখিব পাৰা -1/10 লিখিব পাৰা তাৰপিছত কি লিখিব পাৰা 2/10 লিখিব পাৰা কমা 3/10 লিখিব পাৰা 4/10 লিখিব পাৰা আমাৰ পাঁচটা হৈ গ'ল নহয় 1 2 3 4 5 হৈ গ'ল গতিকে আজিৰ ভিডিঅ'টি ইয়াতে শেষ কৰিছোঁ যদিহে ভিডিঅ'টি চাই ভাল পাইছা ভিডিঅ'টিত লাইক কমেণ্ট আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যদিহে চেনেলটোত নতুন আহিছা চেনেলটি ছাবস্ক্ৰাইব কৰি দি বেল আইকনটি দবাই দিবা যাতে নতুন নতুন ভিডিঅ'বোৰ সকলোতকৈ আগত চাব পাৰা